মোৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক ত্ৰিকোণমিতিৰ যিখিনি আমাৰ প্ৰথম প্ৰাইমেৰী জানিবলগীয়া প্ৰাথমিকভাৱে সেইখিনি মই দি দিছোঁ, এইখিনি চাই ল'বা। এতিয়া ত্ৰিকোণমিতিৰ কৰিবলৈ যাওঁতে প্ৰথম আমি এই বস্তুটো চাব লাগিব। এইটো এটা কবিতা নিচিনা, মনত ৰাখি ল'বা। চাম পিপল হেড কাৰ্লি ব্ৰাউন হেয়াৰ টাৰ্ণ পাৰ্মানেণ্টলি ব্লেক। ইয়াত চাম এছটোৱে চাইন বুজায়, পিটোৱে পাৰ্পেণ্ডিকুলাৰ, এইচটোৱে হাইপটেনিউছ। কাৰ্লিত চিটোৱে কছ বুজাব, বিটোৱে বেছ, এইচটোৱে হাইপটেনিউছ। টাৰ্ণ এইটোৱে টেন বুজাব, পি পাৰ্পেণ্ডিকুলাৰ, বি বেছ। এতিয়া আমাৰ এইটো যদি সমকোণী ত্ৰিভুজ হয়, এডালক লম্ব বুলি ক'ব, এডালক ভূমি আৰু এডাল কৰ্ণ বা অতিভুজ। এতিয়া এ বি চি সমকোণী ত্ৰিভুজৰ এ কোণৰ ত্ৰিকোণমিতিক অনুপাতবিলাকৰ সংজ্ঞা হ'ল এনেদৰে। চাইন এ কাৰণে চাইন 8 পি বাই এইচ, মানে এ কোণৰ বিপৰীত বাহু, এইচ হৈছে অতিভুজ বা বি চি বাই এ চি। বি চি হৈছে এডাল লম্বডাল আৰু এইচডাল হৈছে হাইপটেনিউছ এডাল। আকৌ চাইনত এ কোণৰ কাৰণে চাইন বি বাই এইচ, এইটো চাই ল'বা। বি বাই এইচ, বি মানে ভূমি এ বি, এইচ মানে এ চি। তাৰপিছত টেনত পি বাই বি, টেন থিটাত পি মানে হৈছে পাৰ্পেণ্ডিকুলাৰ বি চি আৰু বিত এ বি। তেনেকৈ কচাইন, কচেক বুলি কয় এইটো আচলতে। কচেকত কি হয়, চাইনৰ উল্টা 1 বাই চাইন হয়। এইটো চাবা, এইটো 1 বাই চাইন হ'লে তাত আমাৰ চাইনটো ইয়াত অতিভুজ তলত আছিল, এইটো ওপৰলৈ যাব, এইটো তললৈ আহিব। এইটো তেতিয়াহ'লে অতিভুজ এ চি বাই বি চি। চেকটো আকৌ 1 বাই কছ, কছৰ উল্টা এইটো, এইটো কছৰ উল্টা হ'লে অতিভুজ, এইটো আমাৰ অতিভুজ বাই এ কোণৰ সন্নিহিত বাহু, মানে এ চি বাই এ বি, এ চি এইটো। তাৰপিছত আকৌ কটত হ'ব 1 বাই 10, কটৰ উল্টা 1 বাই 10 হ'লে এইটো তেনেকৈ এ বি বাই বি চি হ'ব, মানে এইটো 10 থিটাত আমাৰ বি চি বাই এ বি, এইটো বি চি বাই এ বি, দেখিছানে? এতিয়া বি চিত আমাৰ যদি এ চি দুইটাতে পোনকৈ দিওঁ, তেতিয়াহ'লে চাইন থিটা বাই কছ থিটা বা চাইন এ বাই কছ এ। কটত আকৌ এইটো উল্টা হৈ যায়, কট এত এইটো ওপৰলৈ যাব, এইটো তললৈ আহিব। এইটো এইটো সূত্ৰ হিচাপত, মানে সংজ্ঞা হিচাপত মনত ৰাখিবা, কামত আহিব। তাৰপিছত ইয়াৰ আমাৰ সূত্ৰ কেইটামান আছে। ত্ৰিকোণমিতিক অভেদ বুলি কয় এইটোক, অভেদাৱলী। তাৰ সূত্ৰ হৈছে কছ স্কোৱাৰ থিটা বা এ প্লাছ চাইন স্কোৱাৰ এ ইজ ইকুৱেল টু 1, 1 প্লাছ টেন স্কোৱাৰ এ ইজ ইকুৱেল টু চেক স্কোৱাৰ এ, বা চেক স্কোৱাৰ এ, এইটো এফালে নিলে মাইনাছ টেন স্কোৱাৰ এ ইজ ইকুৱেল টু 1, আমি এইটো 1 পাতিব পাৰোঁ এনেকৈ। আৰু 3 নম্বৰ সূত্ৰটো হৈছে কট স্কোৱাৰ এ প্লাছ 1 ইজ ইকুৱেল টু চেক কচেক স্কোৱাৰ এ, বা মই এইটো আগত যে কৈছিলোঁ, কচেকত 1 বাই চাইন, চেকত 1 বাই কছ এ, টেনত টেন এত 1 বাই কট এ, তাৰপিছত টেনত চাইন থিটা বাই কছ থিটা বা চাইন এ বাই কছ এ, থিটাও কোৱা হয়, এও কোৱা হয়। ঠিকে আছে, এইকেইটা তোমালোকে মনত ৰাখিবা। তাৰপিছত পিছৰখিনিত এতিয়া ইয়াক জানিবলৈ সুবিধা হ'ব তোমালোকক আৰু এটা বস্তু দেখুৱাই দিছোঁ মই। চাইন কছ এইখিনিত আমাৰ 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী, 90 ডিগ্ৰীত মানখিনি কেনেকৈ উলিয়াব পাৰি, এইটো প্ৰথম আমি চাই ল'ব লাগিব। প্ৰথম আমাৰ চাইন এ, তেনেকৈ কছ এ, তাৰপিছত টেন এ, তাৰপিছত কচেক এ, চেক এ আৰু কট এ। এতিয়া এইকেইটা আমি পাতি ল'লোঁ। প্ৰথম মই এইটো চাই লৈছোঁ, 0 পৰা আমি 1 2 3 4 এনেকৈ পাতি ল'বা। পাতি লৈ এই 4টো যে আছে, 4টোৱে আকৌ প্ৰতিটোকে কেনেকৈ হৰণকৈ দিবা, এইটো হৰণ কৰি ইয়াত ৰুট অভাৰ দিব লাগিব। এইটো কেনেকৈ মানখিনি পাম তোমালোকে চাবাচোন। এইটো প্ৰথমটো আমাৰ 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, তাৰপিছত 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী। এতিয়া এইটোক
হৰণ কৰিলে আমি পাম 0। এইটোক ৰুট অভাৰ বাহিৰলৈ ওলালে হ'ব হাফ। এইটোক 2ৰে কাটি দিলোঁ 1/√2। ইয়াত √3/2 আৰু এইটো হৈছে 1। এতিয়া এইখিনি sin 0 কাৰণে 0 ডিগ্ৰী, sin 30 ডিগ্ৰীৰ কাৰণে হাফ, sin 45ৰ কাৰণে 1/√2 এনেকৈ হ'ব। এতিয়া কছত কি হয়, আকৌ উল্টা হয়। এইটো ইয়ালৈ আহিব, এইটো ইয়াত যাব। চাই ল'বা, মন দি চাবা, সহজ পাবা। তাৰপিছত এইটো আহিব ইয়াত আৰু শূন্যটো আহিব ইয়ালৈ। তাৰপিছত 10ত আকৌ sin/cos। sin/cos হ'লে শূন্যক একেৰে হৰণ কৰিলে আমি পাম শূন্যই। হাফক এইটোৰে হৰণকৈ দিলে, √3/2ৰে হৰণকৈ দিলে আমাৰ পাম 1/√3। তাৰপিছত এই দুটাক হৰণকৈ দিলে পাম 1। √3/2ক হাফেৰে হৰণ কৰিলে আমি পাম √3 আৰু এইটোক পাম আমি ইনফিনিটি বা সংজ্ঞাবদ্ধ নহয়। তেতিয়াহ'লে ইয়াত আকৌ চাবা, ইয়াত এইটোত আকৌ ইয়াৰ উল্টাখিনি আহে। এইটো বা এই চাইনৰ উল্টা হ'লে 0ৰ উল্টা আমাৰ কি হ'ব, এইটো সংজ্ঞাবদ্ধ নহয়, ইনফিনিটি হ'ব। তাৰপিছত ইয়াৰ উল্টা আকৌ 2, ইয়াৰ উল্টা 1/√2, 1/√2ৰ উল্টাটো √2। তাৰপিছত ইয়াৰ উল্টা 2/√3। তাৰপিছত 1ৰ উল্টা একেই হ'ব। তাৰপিছত চেকটো আকৌ ইয়াৰ উল্টাটো, ইয়াৰ উল্টা এইটো 1 হ'ল, এইটোৰ উল্টাটো হ'ব 2/√3। তাৰপিছত এইটোৰ উল্টা এইটোৱেই। তাৰপিছত আমাৰ শূন্যৰ উল্টাটো হ'ব, এইটোৰ উল্টাটো হ'ব আমাৰ চেকত ইয়াৰ উল্টা 2 আৰু ইয়াৰ উল্টা হৈছে আমাৰ ইনফিনিটি বা সংজ্ঞাবদ্ধ নহয়। তাৰপিছত ইয়াত আকৌ এটা এইটো চাবা, কটত cos/sin হয়। cos/sin হয়, এইটোক এইটোৰে আমাৰ হৰণ কৰি দিলে কি পাম, ইনফিনিটি। তাৰপিছত ইয়াক ইয়াৰে হৰণ কৰি দিলে আমি পাম অকল √3। তাৰপিছত এইটোক ইয়ে হৰণ কৰিলে আমি পাম 1। তাৰপিছত ইয়াক এইটোৰে হৰণ কৰিলে পাম 1/√3 আৰু ইয়াক একেৰে হৰণ কৰিলে পাম 0। এতিয়া এই বস্তুটো আমি এনেকৈ ভাগ কৰি লৈ তাৰপিছত তোমালোকে এনেকৈ বনাই ল'বা। লৈ এইখিনি মানখিনি যেতিয়া পৰীক্ষাত আহে, ইয়াত মেট্ৰিকত 2টা হ'লেও অংক ইয়াৰ আহিবই, এনেকৈ মান উলিওৱা। তেতিয়া এইখিনি কৰিবলৈ তোমালোকৰ এইটো বুজি পালে কৰিবলৈ বহুত সহজ হৈ যাব। মানখিনি তেতিয়া মুখস্থ কৰিব নালাগে। মই বস্তুটো দেখুৱাই দিছোঁ, এইটো মনত ৰাখি ল'বা, তোমালোকৰ বহুত কামত আহিব ইন ফিউচাৰলৈকে। এতিয়া এইটো আমি এনেকৈ বনাই লৈছোঁ, এইটো বনাই লৈ এইটো চালেই হ'ল। চাৰ্টখন আমি পাই গ'লোনে? ইয়াত চাৰ্টখন একেই হ'লনে চোৱাচোন। ইয়াত ইনফিনিটি আছে, এইটো সংজ্ঞাবদ্ধ নহয়, খালি এইকেইটা, এই 4টা সংজ্ঞাবদ্ধ নহয়।